ইলেকশ্যন টাইমত হঠাৎ ৰাজ্যৰ সংখ্যালঘু জনতাই এতিয়া ইউ টাৰ্ণ লৈছে চৰাই চাপৰিয়ে গেৰুৱা হৈ পৰিছে আজি কংগ্ৰেছৰ 4গৰাকীকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যই দলে বলে যোগদান কৰিছে বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী যত শ শ সংখ্যালঘু লোকে বিজেপিত যোগদান কৰিছে আৰু ইয়াৰ পিছতে বিজেপিত যোগদান কৰাৰ পিছতে এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে লৈছে এই মুহূৰ্তৰ সবিশেষ হঠাৎ ৰাজ্যৰ সংখ্যালঘু জনতাৰ ইউ টাৰ্ণ সংখ্যালঘু জনতাই হঠাৎ লৈছে ইউ টাৰ্ণ চৰাই চাপৰিয়ে শ শ সংখ্যালঘু লোকে যোগদান কৰিছে বিজেপিত শ শ সংখ্যালঘু লোকে বিজেপিত যোগদান কৰিছে চৰাই চাপৰিয়ে সকলো এতিয়া গেৰুৱা হৈ পৰিছে কংগ্ৰেছৰ 4 আঞ্চলিক পঞ্চায়ত সদস্যই দলে বলে যোগদান কৰিছে বিজেপিত কাটাৰিহাৰা আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য আজিজুৰ ৰহমানে বিজেপিত যোগদান কৰিছে আউলাতুলি আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য আকবৰ আলীয়ে যোগদান কৰিছে বিজেপিত নলংগা আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য মুঞ্জিলা খাতুনে যোগদান কৰিছে বিজেপিত খৰমুজা আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য মাৰ্জিনা খাতুনে যোগদান কৰিছে বিজেপিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে সংখ্যালঘু লোকসকলে এআইডিএফৰ 2 আঞ্চলিক পঞ্চায়ত সদস্য সোনাৰীৰ নাজ পাৰবিন আৰু মছফিকা বেগমেও যোগদান কৰিছে বিজেপিত লক্ষীপুৰৰ যুৱ ব্যৱসায়ী মানিক আহমেদেও যোগদান কৰিছে বিজেপিত চৰাই চাপৰিয়ে এতিয়া গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে এছাৰ বিতৰ্কৰ মাজতে সংখ্যালঘু জনতাই যোগদান কৰিছে বিজেপিত ৰাজ্যত সংখ্যালঘু জনতাই হঠাৎ ইউ টাৰ্ণ লোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু ইয়াৰ পিছতে কংগ্ৰেছৰ হাহাকাৰ লাগিছে কিয়নো বিধানসভা নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰেক্ষাপটত এইদৰে এতিয়া সংখ্যালঘু লোকে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে সংখ্যালঘু লোকসকলে ত্যাগ কৰিছে কংগ্ৰেছ আৰু বিজেপিত এইদৰে যোগদান কৰিছে বিজেপিত যোগদান কৰাৰ পাছতে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু ৰাজ্যৰ মাজত চৰাই চাপৰিয়ে সংখ্যালঘু লোকসকলে এইদৰে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে চৰাই চাপৰিয়ে সকলোৱে গেৰুৱা বহল কৰি গৈছে গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ 4 আঞ্চলিক পঞ্চায়ত সদস্য দলে বলে বিজেপিত যোগদান কৰিছে এআইডিএফৰ আঞ্চলিক পঞ্চায়তৰ সদস্যই বিজেপিত যোগদান কৰিছে মুঠৰ ওপৰত সংখ্যালঘু লোকে এতিয়া বিজেপিত যোগদান কৰিছে আৰু ইয়াৰ পাছতে এনেধৰণৰ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সকলোৱে আনন্দ ফূৰ্তিৰ মাজেৰে দলে বলে শ শ লোকে এইদৰে বিজেপিত যোগদান কৰিছে হঠাৎ এইদৰে ৰাজ্যৰ সংখ্যালঘু লোকে এক প্ৰকাৰ ইউ টাৰ্ণ লোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছৰ এতিয়া হাহাকাৰ লাগিছে বিপৰ্যয়ৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ভেটি খহিছে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে হাহাকাৰ কৰিবলগীয়া হৈছে কিয়নো ইটোৰ পিছত সিটোকৈ বিপদে এতিয়া কংগ্ৰেছক লগ নেৰা হৈছে আৰু এইদৰে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি সংখ্যালঘু জনতাই বিজেপিত যোগদান কৰিছে বৃহৎ ৰেলী পৰ্যন্ত কৰিছে মুঠৰ ওপৰত বিজেপিত যোগদানৰ পাছতে এইদৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিপৰীতে কংগ্ৰেছে এতিয়া হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছৰ কাটাৰিহাৰা আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য আজিজুৰ ৰহমানে বিজেপিত যোগদান কৰিছে আউলাতুলি আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য আকবৰ আলীয়ে যোগদান কৰিছে বিজেপিত নলংগা আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য মুঞ্জিলা খাতুন আৰু খৰমুজা আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য মৰ্জিনা খাতুনে এইদৰে বিজেপিত যোগদান কৰিছে 4গৰাকী কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ সদস্যই যোগদান কৰিছে বিজেপিত লগতে এআইডিএফৰ 2 আঞ্চলিক পঞ্চায়ত সদস্য সোনাৰীৰ নাজ পাৰবিন আৰু মছফিকা বেগমেও বিজেপিত যোগদান কৰিছে লক্ষীপুৰৰ যুৱ ব্যৱসায়ী মানিক আহমেদেও যোগদান কৰিছে বিজেপিত এফালে ৰাজ্যত এছাৰ বিতৰ্ক চলি আছে এছাৰক লৈ বিতৰ্ক চলি থকাৰ মাজতে এইদৰে সংখ্যালঘু লোকে বিজেপিত যোগদান কৰিছে সংখ্যালঘু লোকে এইদৰে ইউ টাৰ্ণ লোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক ত্যাগ কৰি এইদৰে এতিয়া বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকসকলে মুঠৰ ওপৰত চৰাই চাপৰিয়ে এতিয়া গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ কিছুদিন পূৰ্বে শ শ সংখ্যালঘু লোকে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে আজি পুনৰ এইদৰে বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী য'ত সংখ্যালঘু লোকসকলে এইদৰে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিজেপিত যোগদানৰ পাছতে সকলোৰে মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে
বিশ্ব শর্মা জিন্দাবাদ 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 দিলীপ শইকীয়া জিন্দাবাদ শ শ সংখ্যালঘু লোকে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দল ত্যাগ কৰি শ শ সংখ্যালঘু লোকে যোগদান কৰিছে কিছুদিন পূৰ্বে সংখ্যালঘু লোকসকলে একাংশ সংখ্যালঘু লোকে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল আৰু তাৰপিছতে আজি পুনৰ এইদৰে কংগ্ৰেছৰ চাৰিগৰাকী সাংসদে যোগদান কৰিছে সকলোৱে বিজেপিত যোগদান কৰিছে ইয়াৰ পাছতে কাৰোপক্ষ বিৰোধী বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছক এতিয়া বিপদে লগ ধৰা হৈছে আৰু কংগ্ৰেছৰ নিৰ্বাচনৰ পূৰ্বে এক প্ৰকাৰ খহনীয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কি কথা দেখিবলৈ পোৱা গৈছে যি কংগ্ৰেছৰ দলীয় এই কংগ্ৰেছৰ যোগদান কৰা দেখিবলৈ পোৱা গৈছে যাৰ পিছত এতিয়া কংগ্ৰেছে এক প্ৰকাৰ হাহাকাৰ কৰিছে দিলীপ শইকীয়া জিন্দাবাদ 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 দীপাঙ্কৰ নাথ জিন্দাবাদ 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 দীপাঙ্কৰ নাথ জিন্দাবাদ জিন্দাবাদ গোৱালপাৰাৰ যি জলেশ্বৰ সমষ্টি যি আমাৰ অসমৰ ভিতৰত এটা পিছপৰা সমষ্টি মই কিছুদিন ধৰি গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টি মই আজি কিছুদিনৰ পৰা মই বিজনেছমেন এজ এ মানুহ হিচাপে মই অবজাৰ্ভেশ্যন কৰিছিলোঁ যে আমাৰ জলেশ্বৰ সমষ্টিত একচুৱেলি কি প্ৰব্লেম হৈছে কি অসুবিধা হৈছে যে আমাৰ মানুহবিলাক ইমান অসমৰ ভিতৰত এটা পিছপৰা অঞ্চল হৈ আছে তেতিয়া মই অবজাৰ্ভেশ্যন কৰি এইটোৱে গম পাইছোঁ যে আজি বিগত কিছু বছৰ ধৰি অসমত যিটো চৰকাৰ হয় যিটো বিধানসভাত যিটো চৰকাৰ হয় সেই চৰকাৰৰ পক্ষত আমি নাথাকোঁ আগতো চাইছিলোঁ যে কিছুদিন আগতো চাইছিলোঁ যে তাতে যদি কংগ্ৰেছ চৰকাৰ হৈছিল তেতিয়া আমি UDFক ভোট দিছিলোঁ কিন্তু আজি বিগত কিছুদিন ধৰি আমাৰ বিজেপি চৰকাৰ চলি আছে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিজেপি চৰকাৰ চলি আছে এই চৰকাৰৰ দিনত আপোনালোকে চাইছে বেলেগ বেলেগ সমষ্টিত কিমান উন্নত হৈছে ৰাস্তা ঘাটে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক চিকিৎসাৰ ক্ষেত্ৰতে হওক নাইবা নিবনুৱা সমস্যা প্ৰতিটো ক্ষেত্ৰত গোটেই অসমৰ প্ৰতিটো সমষ্টিয়ে উন্নত হৈছে কিন্তু আমাৰ গোৱালপাৰা জিলাৰ এটা সমষ্টি উন্নত হোৱা নাই বিশেষ কৰি আমাৰ জলেশ্বৰ একেবাৰে উন্নত হোৱা নাই মই এইটো অবজাৰ্ভেশ্যন কৰি চাইছোঁ যে আমাৰ যিখন ইয়ং ল'ৰা ছোৱালী আছে সিহঁতৰ মনে মনে এটাই কথা যে আমি এতিয়া ভাল কৰি পঢ়িম কি কাৰণত পঢ়িম কাৰণ ভাল কৰি পঢ়িলে এই বিজেপি চৰকাৰে বিনা পইচা চাকৰি দিয়ে বিনা পইচাত সেইকাৰণে সিহঁতে কষ্ট কৰি এতিয়া সব ল'ৰা ছোৱালী এতিয়া পঢ়াত পুৰা মনোযোগ দিছে আপোনালোকে চাব প্ৰতিখন স্কুল কলেজত আপোনালোকে ছাত্ৰ ছাত্ৰী ভৰ্তি পাব কলেজতো পাব আপোনালোকে আৰু উন্নতৰ ক্ষেত্ৰত ক'ব গ'লে এতিয়া আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ জলেশ্বৰ একেবাৰে পিছপৰা এই উন্নত চিন্তা কৰাৰ কাৰণে মই আজি ভাৰতীয় জনতা পাৰ্টিত জনসাধাৰণৰ স্বাৰ্থে মই আজি যোগদান দিলোঁ যাতে মই জলেশ্বৰ সমষ্টিৰ সাধাৰণ জনতাক যাতে মই মোৰ নিজৰ তৰফৰ পৰা হওক দলৰ তৰফৰ পৰা হওক মই যাতে ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ বিজেপি দলৰ সিদ্ধান্ত যিটো মই দলত যোগদান দিছোঁ বুলি মোক টিকেট দিব সেইটো নহয় দলে চাব জলেশ্বৰ সমষ্টিত যায় যে মানিকৰ মানুহে খোজে নেকি যে ৰাইজে কি খোজে কোনজন নেতাক খোজে ৰাইজে তেতিয়া দাবী জনাব যদি বিজেপিয়ে যদি চায় আমাৰ দলৰ কৰ্তৃপক্ষ যদি চায় যে না ল'ৰাজন ভাল আছে সমষ্টিৰ হকে কাম কৰিব সমষ্টিৰ মানুহ এতিয়া বিচাৰি আছে যে মানিকক দিব লাগে তেতিয়া মই খেলিম ৰাইজৰ আজি আপোনালোকে চাইছে এই ফিল্ডখন আজি আমাৰ এই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিটো বিজেপি অফিচ আজি শুভ উদ্বোধনী হ'ল তাৰ লগতে আজি মোৰো আজি ভাল মোকো আজি নিজকো ভাল লাগিছে এই যে শুভ উদ্বোধনীত মই আজি নিজেও যোগদান কৰিছোঁ আৰু জলেশ্বৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা সাধাৰণ জনতা যিভাৱে চাওক আপোনালোকে বিভিন্ন অঞ্চলৰ পৰা অহা জনতা আজি মোৰ লগত যোগদান কৰিছে মাননীয় জিলা সভাপতি ডাঙৰীয়াই জিলাৰ সাধাৰণ সম্পাদক আৰু জিলাৰ বিষয়ববীয়াসকলৰ লগত কথা পাতি সিদ্ধান্ত ল'লে ভাৰতীয় বাস্তুশাস্ত্ৰ মতে আজি কাৰ্যালয়ত আমি কাৰ্যকৰ্তাসকলে প্ৰৱেশ কৰিব লাগে যাৰ কাৰণে পূজা অৰ্চনাৰ ব্যৱস্থা কৰা হৈছিল আৰু সেইমতে আমি কাৰ্যালয়ত প্ৰৱেশো কৰিলোঁ আৰু বহুত কাৰ্যকৰ্তা আজিৰ দিনাখন জইন কৰিলে কাৰণ ভাৰতীয় জনতা পাৰ্টি আটাইতকৈ কম ভোট পোৱা সমষ্টিটো হৈছিল জলেশ্বৰ বিধানসভা সমষ্টিৰ পৰা আমাৰ দুয়োগৰাকী মণ্ডল সভাপতিয়ে ভাল ভাল সামাজিক কাৰ্যকৰ্তাক চিনাক্তকৰণ কৰি জিলা সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কৰালে যেনে মানিক আহমেদ ডাঙৰীয়া মোৰ লগতে আছে যুৱ উদ্যমী হয়
আৰু তেখেতসকলৰ কথাটো হৈছে যদি কংগ্ৰেছ চৰকাৰ থকাহেঁতেন তেখেতসকল আজি এই উন্নয়নৰ যাত্ৰাত আহিবই নোৱাৰিলেহেঁতেন। কাৰণ এইফালে দালাল ধৰা সিফালে দালাল ধৰা তাৰ বাহিৰেতো একো নাছিল কংগ্ৰেছ চৰকাৰৰ দিনত। সেইকাৰণে বহুত যুৱক যুৱতী আজি ওলাই আহিছে, কিছু মুৰব্বী সমাজৰ মানুহো জইন কৰিছে, আমাৰ বহুত AP মেম্বাৰো জইন কৰিলে, পঞ্চায়ত প্ৰেচিডেণ্টো জইন কৰিলে, পঞ্চায়ত মেম্বাৰো জইন কৰিলে জলেশ্বৰ বিধানসভা সমষ্টিত। গতিকে এইটো আমি আজি জিলাত প্ৰৱেশ কৰাৰ দিনাখন শুভাৰম্ভণিহে কৰিছোঁ। আমি শুভাৰম্ভণি বহুত ডাঙৰ যোগদান কাৰ্যসূচীৰ যোগেদি কৰি আগন্তুক দিনত পূব গোৱালপাৰাটো আমি বহুত বিশাল বিশাল যোগদান কাৰ্যসূচী কৰাম আৰু গোৱালপাৰা জিলাত কংগ্ৰেছৰ চিহ্নত এজনো বিধায়ক হ'ব নিদিওঁ। জলেশ্বৰৰ যিসকল বিধায়ক হৈছে, জলেশ্বৰৰ লগত কি কৰিছে তাৰে ভোটাৰসকলে জানে। আমাৰ কথা ক্লিয়াৰ, আমাক 2014 ভোট দিয়া নাই, চৰকাৰ আমাৰ হৈছে, বিজেপি NDA হৈছে। 16 ভোট দিয়া নাই, বিজেপি NDA চৰকাৰ হৈছে। 19 ভোট দিয়া নাই, বিজেপি NDA চৰকাৰ হৈছে। 21 ভোট দিয়া নাই, বিজেপি NDA চৰকাৰ হৈছে। 24 ভোট দিয়া নাই, বিজেপি NDA চৰকাৰ হৈছে। 26 ভোট নিদিলেও বিজেপিৰ NDA চৰকাৰ হ'ব। গতিকে তেখেতসকলে নিজৰ ভোটবিলাক নষ্ট কৰিব নে সঠিক জেগাত দিব, যি চৰকাৰে তেখেতসকলক ৰক্ষণাবেক্ষণ দিব সকলো দিশত। কাৰণ আঁচনিটো আমি সকলোৱে দি আছোঁ। জলেশ্বৰতো আমি 14,000 ভোট পাইছোঁ যোৱা MP নিৰ্বাচনত। 27,000তকৈ বেছি মহিলাক আমি মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছোঁ। 14,000 ভোট 2,36,000 ভোটৰ ওচৰা ওচৰি তেনেকুৱা কিবা এটা পুলিং হৈছিল। মাত্ৰ আমাক 14,000 ভোট দিছে। ক'ৰবাত ৰাইজৰ নিজৰো লজ্জাও থাকিব লাগে, কাৰণ এই চৰকাৰক ভোট নিদিয়া স্বত্বেও আমি আপোনালোকক সকলো আঁচনি দিছোঁ। ইচ্ছা কৰিলে আঁচনিবিলাক বন্ধ কৰিব পাৰিলোঁ, কিন্তু আমি আঁচনিটো দি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কি হেৰি দিয়া নাই নেকি, মহিলা উদ্যমিতা আঁচনি দিয়া নাই নেকি, নিযুত মইনা আঁচনিত আমি জলেশ্বৰত দিয়া নাই নেকি? মুখ্যমন্ত্ৰী মহোদয়টো সিদিনাখন ক'লে অৰুণোদয়ৰ পৰা বঞ্চিত কৰিছে নেকি? দুখীয়া মহিলা, দুখীয়া ঘৰৰ সকলো ছোৱালী আমাৰ বিজেপিৰ লগত আছে। মুখ্যমন্ত্ৰী মহোদয়ক ভাল পাই গ'লে মামা মামা বুলি চিঞৰি থাকে, মামা মামা বুলি চিঞৰে। 3 তালাক আমি বন্ধ কৰিছোঁ। 3 তালাক বন্ধ কৰাটো কি মুছলিম মহিলাৰ লগত আমি অন্যায় কৰিছোঁ নেকি? আমি হালালা বা হিল্লা বা হেপা সেইটো বন্ধ কৰি দিছোঁ। এইটো আমি মুছলিম মহিলাৰ লগত অন্যায় কৰিছোঁ নে ভাল কাম কৰিছোঁ? ৰেচন কাৰ্ডত আমি চাউল দি আছোঁ, এইটো আমি ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ? আমি ঘৰে ঘৰে গেছৰ চিলিণ্ডাৰ দি দিলোঁ, ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ? প্ৰধানমন্ত্ৰী আৱাস যোজনা দিছোঁ, ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ? ঘৰে ঘৰে আজিকালি ইলেক্ট্ৰিচিটি পাৱাৰ চবৰে ঘৰত থাকে, ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ? মানুহে এইখিনি কথা বুজি পাইছে আৰু সেইমতে এইবাৰ নিৰ্বাচনত সিদ্ধান্ত ল'ব। আৰু সিদ্ধান্ত যদি নলয় আমি খুব ভালকৈ আপোনালোকক অনুৰোধ কৰি বহুতবাৰ অনুৰোধ কৰিছোঁ, আমাক ভোট দিয়ক। য'ত য'ত ভোট দিছে মানুহে, আজি মেহেৰ জামাল হকক গুৰিয়া ধাপত জিকাইছে। মানুহসকলক কৈ সোধক মেহেৰ জামাল হক এটাও বেয়া কাম কৰিছে নেকি? এটাও মিছা কথা কয় নেকি? এটাও দালালি কৰি আছে নেকি? সেইটো বিজেপি চিন্তা। ভারত মাতা কে